Good morning. আজি হৈছে আমাৰ সেকেন্ড ডে ইন জয়পুৰ আৰু আজি আমি যাম ফোর্ট চাবৰ কাৰণে তিনটা ফোর্ট আছে আমাৰ আইটিনাৰীত আজি চাও কেটা কভাৰ কৰিব পাৰো শপিংও আছে কিমান কি কভাৰ হয় গম পোৱা নাই বাট মই আজি মানে ৰাতি মানে এতিয়াও just ৰাতিপুৱা শুই উঠি কথাটো মানে ভাবি আছো কালি যেতিয়া আমি ফুৰিব গৈছো নহয় জয়পুৰত বহুত টুৰিষ্ট বহুত বেছি মানে একদম ভিৰ আৰু কিন্তু ইমান ভিৰৰ মাজতো কালি মানে হেৰি লগা নাই মানে মোৰ কাৰণ যিমান মানুহ আমি ইয়াত লগ পাইছো নহয় সবে আমাক ইমান ধুনীয়াকৈ গ্ৰীট কৰিছে কাবাৰ যদি চকু পৰিছে অচিনাকি যদিও আমাক ধুনীয়াকৈ স্মাইল পাছ কৰিছে আমি কালি চকিধানীত আমাৰ অসমৰ মানে ধেমাজিৰ মানুহও লগ পালোঁ তেওঁলোকে ইমান ধুনীয়াকৈ আমাৰ লগত কথা পাতিলে ফটো উঠালে আৰু অকল অসমৰ বুলি নহয় বাহিৰা দিল্লীৰ মানুহ সাউথৰ মানুহ বেংগলোৰৰ মানুহ এনেকৈ লগ পালোঁ আমি কিন্তু সব ইমান ফ্ৰেণ্ডলি ইমান ধুনীয়াকৈ আমাক মানে গ্ৰীট কৰিছে মাতিছে আনকমফৰ্টেবল ফিল কৰা নাই তেতিয়া মই ভাবিছোঁ মানে আমাৰ তাত মানে কেতিয়াবা এনেকুৱা হয় নহয় চিনাকি মানুহৰ চকু পৰিলে মানুহে চকুটো ফুৰাই দিয়ে নামাতে মানে একদম ৱেলকামিং ফিল নহয় মোৰ কেতিয়াবা তাত মানে আপোন মানুহৰ মাজত থাকিও যে মানে বেলেগ নিচিনা লাগে মানে কিবা ষ্ট্ৰেঞ্জাৰ টাইপ লাগে আৰু ইয়াত ইমান ষ্ট্ৰেঞ্জাৰৰ মাজত থাকিও কিবা আপোন টাইপ লাগিছে বহুত ভাল লাগিলে মই কালি মই অংকিতাক সেইটোৱে কৈ আছোঁ যে মোৰ ইমান ভাল লাগিছে কালি মানে যাকে লগ পাইছোঁ ইমান ধুনীয়াকৈ মানে মাতিছে ইমান হেল্পিঙো হয় মানুহবোৰ আৰু আনকমফৰ্টেবল যে আমাৰ লগা আমি লেডি দুটা আহিছোঁ অকলে কিন্তু একদম ক'তো মানে এটা জেগাটো আমাৰ আনকমফৰ্টেবল বা আনছেফ ফিল নাই হোৱা বহুত ছেফ ফিল হৈছে ইমান ভিৰৰ মাজতো আমি ইমান ছেফ ফিল কৰিছোঁ হোপফুলি আজিও আমাৰ দিনটো এনেকৈয়ে যায় আশা কৰিছোঁ আৰু বাকী আজিও ব্লগ কণ্টিনিউ কৰি থাকিম চাই দিব ব্লগটো আমি কালি তাৰ পৰা বজাৰৰ পৰা এনেকৈ চুৰি কিনিছিলোঁ আজি পিন্ধি লৈছোঁ চাওঁ অংকিতাখিনি কি ধুনীয়া লাগিছে আৰু আজি আমাৰ ড্ৰেছটো এইটো হোৱাইট ড্ৰেছ মই বনাইছিলোঁ আৰু ময়ো পিন্ধিছোঁ ছেইম তাইও পিন্ধিছে আৰু দুপাট্টা আনিছিলে অংকিতাই দুপাট্টাটো আৰু মোৰটো এইটো আজি আমাৰ এইটো লুক আৰু ছেকেণ্ড হাফত আৰু এটা বেলেগ লুক হ'ব আৰু এতিয়া আমি বৰ্তমান ইয়াৰ পৰা চেক আউট কৰিবলৈ ৰেডি আমি আজি বেলেগ এখন হোটেলত থাকিমগৈ यार हमारे दो दिन हासिल और मिलेंगी क्या हवेलियाँ हाँ मिलेगी ना आगे हाँ राइट में हवेली फिर लेफ्ट में आगे देखो मंदिर और ये वाला एक हवेली है हाँ ये हवेली आ गई वाओ ये तो सर आने का दरजा दुनिया इधर अभी भी रहते हैं ना लोग हाँ रहते हैं তো আজি আমাৰ প্লেনত আছিলে ফৰ্টবিলাক চোৱা আৰু প্ৰথম আমি যাওঁতে এইটো ৰাস্তাতে পাই জল মহল তাতে নামিলোঁ তাৰ ভিতৰতো যাবলৈ নিদিয়ে বাহিৰৰ পৰাই চাব পাৰি চ' একদম পানীৰ মাজত আছে মহলটো আগৰ ৰজাই তাৰমানে এনেকৈ বনাইছিলে তাহাঁতি মানে আহি ৰিক্ৰিয়েট কৰে তাৰপিছত আমি গৈ আছোঁ নাহাৰগড় ফৰ্ট তালে আমি গৈ আছোঁ নাহাৰগড় ফৰ্ট আৰু ইয়াত ইমানেই জাম গাড়ী দেখিছে অহা লাইনটোতো জাম যোৱা লাইনটোতো জাম আমি অলমষ্ট মানে ওচৰে পালোহি লাহে গৈ থাকিবলগীয়া হৈছে কি তো আমি গৈ পালোঁ তাতে আমাক ড্ৰাইভাৰজনে ইয়াতে নমাইলে ইয়াৰ পৰা আমি খোজকাঢ়ি যাব লাগে আৰু ৰাস্তাই এনেকুৱা ষ্টলবোৰ লগাই থোৱা আছে ফ্ৰুটছ চানা এইবিলাকৰ আৰু গৈ পাওঁতে তাতে মানে 12টা বাজিলে আৰু এয়া চাওকচোন ফৰ্টটোৰ পৰা একদম গোটেই জয়পুৰখন দেখা পায় আৰু মানে মোৰ চবতছে বেয়া লাগিছে 12টা বজাত মোৰ কথকৰ ক্লাছ আছিলে আৰু আজি একদম স্কিপ কৰিব নোৱাৰোঁ চ' মই ভিডিঅ' অন নকৰাকৈ ক্লাছটো মানে জাষ্ট লগাই থৈছোঁ কাৰণ প্ৰেক্টিছ আছিলে মানে নেক্সট দিনা যিহেতু মোৰ এক্সাম চ' একেবাৰে স্কিপ কৰিব নোৱাৰি চ' তাৰ মাজে ক্লাছৰ মাজে মানে ফৰ্টটো চাইছোঁ আৰু তাতে এটা মহল আছে ৰাণীকা মহল বুলি কয় তাতে মানে সেই ৰজাজনৰ 9জনী ৰাণী আছিলে 9জনী ৰাণীৰ কাৰণে তেওঁ মহল বনাই দিছে আৰু আমি যেতিয়া গৈ সোমাই চাইছোঁ তাতে প্ৰত্যেকটো ৰুম একেই নিচিনা একেই পেটাৰ্ণ একেই চব বস্তু তেতিয়া গম পাইছোঁ 9গৰাকী ৰাণীৰ কাৰণে 9টা একেই নিচিনা ৰুম মানে ৰজাই মানে সাজি দিছে আৰু ৰুমবিলাকো ইমানেই ধুনীয়া এটা যেতিয়া মাষ্টাৰ বেডৰুম তাতে মানে বেলেগ মানে ৱাক ইন ক্লজেট টাইপ আৰু ড্ৰেছিং এৰিয়া টাইপ মানে সেই তেতিয়াৰ দিনৰ মানে গোটেই আৰ্কিটেকচাৰ চ' আমি এনেকৈ গৈ গোটেই ৰুমবোৰ চাইছোঁ আৰু চাওকচোন একদম ওপৰলৈকে ইমান ধুনীয়া পেইণ্টিং আৰু প্ৰত্যেকটো ৰুমতে একে ধৰণৰ পেইণ্টিং আপুনি ডিফাৰেঞ্চ মানে তাত একদম ডিফাৰেঞ্চ উলিয়াব নোৱাৰে আৰু গোটেই ৰুমবোৰৰ পৰা এনেকৈ বাহিৰলৈ আংগনত ওলায় আৰু এইটো হ'ল ৰুম মষ্ট প্ৰবলি এইটো বেডৰুম আছিলে আৰু ইয়াৰ পৰাই 4টা আৰু মানে দুফালে দুটা এনেকৈ ৰুম থাকে ড্ৰেছিং ৰুম ৱাছৰুম এনেকুৱা টাইপৰ আৰু তাৰে এখন খিৰিকী তাৰ পৰা গোটেই বাহিৰত ভাল মানে ভিউ দেখি পায়
চ' মই বোলো অলপমান ৰেকৰ্ড কৰিলোঁ আপোনালোকৰ কাৰণে আৰু তাৰ মাজতে মই ক্লাছ মাজতে আকৌ বহি দিওঁ মাজতে কিবা কুৱেশ্যন সোধে মাজতে লিখোঁ সেইবোৰো চলি আছে মোৰ তাৰপিছত বেয়াও লাগিছে অংকিতাক কৈছোঁ তুমি অলপ অকলেই চোৱা মই অলপমান ক্লাছটোকে কৰি লওঁ তাৰপিছত এয়া মেহেলৰ ভিতৰৰ কৰিডৰৰ পৰা গৈ আকৌ আমি ছেইম জেগাই ওলাওঁ মানে ছেইম নিচিনা ৰুম চ' বহুত টাইম লাগিল এইটো এক্সপ্ল'ৰ কৰোঁতে তাৰপিছত এইটো তেওঁলোকৰ ম'ষ্টলি মানে পানী টেংকি নিচিনা য'ত গা চা ধুইছিলে চাগে নাজানো আৰু মই বোলো অকণমান ৰেকৰ্ডেই কৰি লওঁ আৰু বহুত ডাঙৰ মানে ৱাষ্ট এৰিয়াত আছে ফৰ্টটো আৰু তাৰ পৰা গোটেই জয়পুৰখন দেখি পায় মানে তললৈ মানে ওপৰত আছে এইটো গড় যেতিয়া মানে একেবাৰে ওপৰত পাহাৰৰ ওপৰত আছে আৰু বিৰাট ভাল লাগিলে চাই তাৰপিছত আমি গ'লোঁ তাৰ ওচৰতে আছে খুব বেছি দূৰত নহয় জয়গড় ফৰ্ট বুলি জয়গড় ফৰ্টত একচুৱেলি এটা ডাঙৰ মানে তোপ ৰখা আছে ইণ্ডিয়াৰ চবতছে মানে লাৰ্জেষ্ট তোপ আৰু সেইটো কাৰণে চবেই তাতে চাব যায় আৰু একদম মানে আমিতো এণ্ট্ৰি ফিজ ল'লোৱেই আৰু তেওঁ ক'লে যে গাড়ীৰ কাৰণেও 200 টকা এটা ফিজ লৈ লওক তেতিয়া একেবাৰে ওপৰলৈকে য'ত তোপটো ৰখা আছে আমাক গাড়ীৰে লৈ যাব নহ'লে আমি খোজকাঢ়ি যাব লগা হ'লহেঁতেন চ' আমি তেনেকৈ 200 টকা টিকেটটো লৈয়ে আমি একেবাৰে ওপৰলৈকে গৈছোঁ আৰু বহুত ওপৰত তাৰমানে ফৰ্টটো এণ্ট্ৰেঞ্চৰ পৰাও বহুত সময় খোজকাঢ়ি আমি একেবাৰে ওপৰত গৈ সেই য'ত তোপটো ৰখা আছে তাত পাম কিন্তু আমি গাড়ীখন নিয়াৰ কাৰণে মানে ইজি হৈ গ'ল আৰু আমাৰ কাৰণে আমি তাতেই গৈ নামিছোঁগৈ চ' তেওঁ আমাক মানে তাতে নমাই দিলে আৰু ক'লে আপোনালোকে চাই লওক তাৰপিছত আমি তললৈ লৈ আহিম তলত আকৌ আহি মানে এটা মেহেলৰ ভিজিট আছিলে আৰু তাতে এটা মানে টেংক আছে সেই টেংকটো চাব পাৰি শুনামতে মানে সেই টেংকটোৰ তলত খাজানা ওলাইছিলে মানে ৰাণী গায়ত্ৰী দেৱী যেতিয়া আছিলে তাৰ তলত বহুত খাজানা ওলাইছিলে বুলি কয় মানুহে কয় আৰু গায়ত্ৰী দেৱীও তিহাৰ জেলত আছে এইবিলাক কিবাকিবি তেওঁ আমাক গোটেই ষ্টৰিবিলাক মানে শুনাই গৈ আছে কেনেকৈ কি হৈছিলে চ' কিমান খাজানা আছে এতিয়াও থাকিব পাৰে আমি কৈছোঁ আমাকো খান্দিব দিয়ক আমি অলপ খাজানা লৈ যাওঁ এনেই ধেমালি কৰিছোঁ কিন্তু ফৰ্টটো বহুতেই ডাঙৰ দেখিছেনে কিমান ডাঙৰ এৰিয়াত আৰু এনেকৈ বাউণ্ডেৰী ৱালবিলাক আছে বাউণ্ডেৰী ৱালবিলাকৰ ওপৰেও চিৰি আছে তাতেও মানে যাব পাৰি ধুনীয়াকৈ জয়পুৰখন চাব পাৰি চ' মানে সময় থাকিলে খুব ধুনীয়াকৈ খোজকাঢ়ি ফৰ্টটো এক্সপ্ল'ৰ কৰিব পাৰি আৰু সময় নাথাকিলে আমাৰ নিচিনা কৰিব লাগিব গাড়ী লৈ যোৱা তো আমি ফাইনেলি গৈ ওপৰত পালোঁগৈ আৰু মানুহ টুৰিষ্ট দেখিছেনে কিমান বেছি তাৰমানে একচুৱেলি লং উইকেণ্ড হৈ যোৱাৰ কাৰণে বহুত টুৰিষ্ট ওচৰৰ পাজৰৰ পৰা চব মানুহ গৈছে মানে জয়পুৰ নহয় একচুৱেলি গোটেই ৰাজস্থানতে টুৰিষ্ট ৰাজস্থান বুলিও নহয় ইণ্ডিয়াৰ চব জেগাতে টুৰিষ্ট আজিকালি বেছি চব মানুহে আজিকালি ফুৰে ন চ' সেইটো কাৰণে চ' সেইটো টোপটো আছিলে দেখিলে আপোনালোকে তাৰপিছত আমি তাৰ পৰা আকৌ ঘূৰি নামি আহিলোঁ ইয়াৰ ভিতৰতে এখন তাৰমানে দোকান আছে মানে আমাৰ যেনেকৈ ইয়াতে খাদী ভাণ্ডাৰবিলাক থাকে গভৰ্ণমেণ্টৰ আণ্ডাৰত তেনেকুৱা এখন দোকান আছে য'ত তেওঁলোকৰ মানে তাৰে লোকেল বস্তুবোৰ দেখায় চ' আমি তাতো সোমালোঁ তাত শাৰী আছিলে জুৱেলাৰী আৰু ষ্ট'নৰ বস্তু এইবিলাক চ' আমি সেইবিলাকো অলপমান এক্সপ্ল'ৰ কৰিলোঁ कॉटन बिल्कुल लाइट वेट रज्जो कितने का है ये सब? ये 1250 अच्छा আৰু তাতেই আমাৰ দেৰি হৈ গ'ল চ' আমি আমেৰ ফৰ্ট যোৱাটো কেঞ্চেল কৰিলোঁ কাৰণ আমেৰ ফৰ্ট পাবলৈ আমাক আৰু 3 ঘণ্টা মানে ট্ৰাফিকত ফচিব লাগিব চ' আমি খাব আহিলোঁ এনেকুৱা এখন ৰেষ্টুৰেণ্ট वाव धुनिया ना किंतु खाना पाम नहीं बारो खाना मिलेगा हाँ मिल जाए अच्छा वाव मैं धुनिया ना ये तो फोटो दियो भाई बहुत सुंदर है हाँ वेलकम टू साई रसोड़ा थैंक यू बहुत डाঙৰ মজা ক'ত বহিবা তাৰ পৰা আমি গ'লোঁ অলপ চুভিনিয়াৰ কিনিবৰ কাৰণে ৰাজস্থানৰ যিবিলাক লোকেল বস্তু সেইবিলাক আমি শ্বপিং কৰিলোঁ গৈ আছোঁ আমি এতিয়া গৈ আছোঁ ৱৰ্ল্ড ট্ৰেড কি আছিলে ৱৰ্ল্ড ট্ৰেড পাৰ্ক বুলি এটা ডাঙৰ মল আছে ইয়াতে মলততো লাষ্টত এদিন যাবই লাগিব উপায় নাই আৰু অটোত গৈ আছোঁ এতিয়া WTP আৰু বহুত ঠাণ্ডা আছে বহুত বেছি ঠাণ্ডা
আৰু মলটোতো আমি ইফাল সিফাল এক্সপ্ল'ৰ কৰিলোঁ, কি বস্তু চালোঁ, কিন্তু বেছি টাইম নকৰিলোঁ কাৰণ আকৌ ৰুমত আহি মোৰ অলপমান পঢ়িবলগীয়াও আছিলে, কাৰণ নেক্সট দিনা ৰাতিপুৱাই মোৰ মানে কথকৰ এক্সামটো আছে। ছ' অলপ কিবা কিবি এনেই চালোঁ, উইণ্ড' শ্বপিং কৰিলোঁ। তাৰপিছত আমি আকৌ মানে গুচি আহিলোঁ আমাৰ হোটেল, আৰু তাৰ তলতে যোনখন ৰেষ্টুৰেণ্ট আছে তাতে আমি এনেকৈ ৰাজস্থানী থালি অৰ্ডাৰ কৰি তাতে খালোঁ। আজি কেনেকুৱা আছিল আপোনাৰ এক্সপিৰিয়েঞ্চ ফৰ্ট চাবলৈ গৈ? আজি ভালেই লাগিলে, বেয়া নালাগিলে, খালি গোটেইখিনি কভাৰ কৰিব নোৱাৰিলোঁ, সেইটো বেয়া লাগিছে আৰু। ভিৰো আছিলে ন, আৰু ইমান ট্ৰাফিক জাম, বাবা। আৰু আমি যিমানবোৰ ফটো দিছোঁ, ফটোটো ইমান ধুনীয়া লাগিছে, কিন্তু তাতে আমি গৈ পাবলৈ আৰু চবতছে জমনি, আজি মোৰ যে 12টা বজাত ক্লাছটো, আৰু মই এভইডো কৰিব নোৱাৰোঁ ক্লাছটো। তাই আৰু এক্সাম দি আছে, মই ইফালে ঘূৰি ফুৰিছোঁ আৰু অকলে। নাহাৰগড় ফৰ্টত তাৰমানে তাইক মই ক'লোঁ তুমি অকলে চোৱা ফৰ্টছত, মই কাণতে হেডফোন লগাই মই ক্লাছ কৰি পৰীক্ষা তাতে লিখি আছোঁ, মানুহবোৰে মোক চাই আছে ঘূৰি ঘূৰি, কি চাইছে। আৰু বাই দ্য ৱে আমাৰ ড্ৰেছবিলাক বিৰাট হিট হৈ গৈছে ন? অঁ, চবেই কমেণ্ট পাছ কৰিছে আৰু দেই। অঁ, আমি কালি যোনটো পিন্ধিছিলোঁ আনাৰকালি যোনটোত আমি দুটাই টুইনিং কৰিছিলোঁ, সেইটো যে মানে বহুত কমপ্লিমেণ্ট পালোঁ আমি। ইনফেক্ট কিছুমান ষ্ট্ৰেঞ্জাৰেও আমাক কমপ্লিমেণ্ট দি থৈ গ'ল ভাল লাগিছে বুলি। আৰু বাকী আজি ড্ৰেছটো ভাল আছিলে, আজিতো ভাল আছিলে। আমি মানে যেনেকৈ প্লেন কৰিছিলোঁ আমাৰ তেনেকেই হ'ল হৈ গ'ল আৰু আমি যোনকেইটা ড্ৰেছ আনিলোঁ গোটেইকেইটা কভাৰ কৰিলোঁ। কিন্তু কাইলৈ অংকিতা যাবগৈ, আৰু কাইলৈ মোৰ আছে পৰীক্ষা কথকৰ। মোৰ কাইলৈ পৰীক্ষাটো থকাৰ কাৰণে মই এক্সট্ৰাকৈ এদিন থাকি দিব লগা হৈছে, মই পৰহি যাম। তাৰপিছত সেইকাৰণে আজি বোলো লেট নাইট আমি অলপ লেকচাৰ মাৰোঁ, তাৰপিছত আমি শুম। আৰু কিমান দিনৰ পিছত লগ পাম ঠিক নাই। আমি কেতিয়া আকৌ লগ পাওঁ ঠিক নাই, অহা বছৰ এনেও অহা বছৰত লগ পাব লাগিব, আৰু বছৰটোৰ ভিতৰত কোনো এটা দিনত। আৰু এইবাৰ তোমালোকে আহি যাবা, অসম আহি যাবা, আমি এতিয়া অৰুণাচল ফুৰিব যাম। আমিতো জুন জুলাই মানত যাম চাগে। তেনেকুৱা টাইমত আহিলে অৰুণাচল যাব নোৱাৰিম, মেঘালয় যাব লাগিব। মেঘালয় লাষ্ট টাইম আমি সেনেকুৱা টাইম মেঘালয় গৈছিলোঁতো, শ্বিলং, বৰষুণ গোটেই। বেলেগ ক'ৰবাত যাম। অৰুণাচল ফালে যাব নোৱাৰিম নেকি? নোৱাৰিম ন? অৰুণাচল ফালে এই নামচাই চামচাই যাব পাৰিম চাগে। কিছুমানতো বৰষুণতো ভাল লাগে। হ'ব, সেইটো বাৰু আমি প্লেন কৰিম। এতিয়া আমি কি কৰোঁ, এতিয়া ব্লগ কৰি থাকিম বাৰু, চাই থাকিব। বাকী আজিৰ কাৰণে সামৰিছোঁ আৰু আজিৰ দিনটো। আৰু এইটো নেক্সট দিনা মোৰ চলি আছে এক্সাম, আৰু অংকিতাই পেকিং কৰি তাই মানে যাবলৈ ৰেডি হৈছে। তাইৰ ফ্লাইট আছিলে ৰাতিপুৱা নহয় আৰু 11 মানত তাইৰ ফ্লাইট আছিলে। ছ' তাইও যাব আৰু ময়ো ইফালে এক্সাম দি আছোঁ। ছ' আজি হৈছে ছানডে, আৰু মানে আমি নহয় মই আছোঁ বেলেগ এখন হোটেলত। আমি কালি ইয়াতে চেক ইন কৰিলোঁ। অংকিতা আজি গ'ল, তাইৰ ফ্লাইট আছিলে, মোৰো আজিয়ে ফ্লাইট আছিলে, কিন্তু মোৰ আজি এক্সামটোৰ লগত ক্লেছ হোৱাৰ কাৰণে মই ফ্লাইটখন কাইলৈ কৰিলোঁ। ছ' মোৰ এক্সামো হৈ গ'ল, ভালেই হ'ল এক্সাম। আৰু এতিয়া মই ক'তো ওলাই নাযাওঁ, মই হোটেলতে থাকিম। মই জমেট'ত মানে খানা চানা অৰ্ডাৰ কৰি দিম। আৰু একচুৱেলি মানে চ'ল' ট্ৰিপ বা বাচ্ছা চাচ্ছা নানাৰ মেইন মানে যোনটো কাৰণ হৈছে এইটো পিচ, যোনটো এনেকৈ থাকিব পৰাটো মোৰ কাৰণে মানে ট্ৰিপৰ মানে মিনিং হৈছে ঘূৰি ফুৰা নহয়, মই জাষ্ট এনেকৈ ৰিলেক্স কৰিব পৰাটো। আৰু থেংক গড মই এটলিষ্ট মানে এটা দিন এনেকৈ ৰিলেক্স কৰিব পাম। বৰ্তমান মই ইয়াতে টি কাউণ্টাৰ আছে, ছ' মই বনাম অলপমান চাহ। এতিয়া চাহ অলপমান খাম, ভাগৰ লাগি আছে, শুম বুলিও ভাবিছিলোঁ কিন্তু টোপনি অহা নাই। ছ' চাহ অলপমান খাম, আৰু ইন দ্য মিন টাইম মই জমেট'ত কিবা কিবি অৰ্ডাৰো কৰি দিম। লাইটটো ব্লিংক কৰি আছে ইয়াতে, ছ' অৰ্ডাৰ কৰি দিম। আৰু এইটো যোনটো ব্লগ হয় সেইটো মই অলপমান এডিট কৰিব লাগিব, অলপমান টাইমটো ইউটিলাইজ কৰোঁ যেতিয়ালৈকে মোৰ খানা আহি নাপায়। আৰু বাকী মই কাইলৈহে ঘূৰি যাম, আৰু কৰি থাকিম ব্লগ, চাই থাকিব। ছ' মই একচুৱেলি মোৰ খাব মন আছিলে ঘেভাৰ, ৰাজস্থানৰ যোনটো মানে মিঠাই, আৰু ইয়াতেই খাব মন আছিল। এইকেইদিনটো আমি ওলাই যাওঁতে নাপালোঁ, ছ' মই এতিয়া জমেট'ৰ পৰা অৰ্ডাৰ কৰিছোঁ। কিন্তু এইটো বহুত ডাঙৰ, মইতো খাই শেষ কৰিব নোৱাৰিম, মই কাইলৈ ঘৰলৈও লৈ যাব লাগিব এইটো। ছ' মই দিনত খাবৰ কাৰণে বিৰিয়ানী অৰ্ডাৰ কৰিলোঁ। মই এইটো কনভিনিয়েণ্ট হ'ব ৰুমত খাবলৈ। এতিয়া বিৰিয়ানীটো আহি পালে, মোৰ এজনী মানুহৰ কাৰণে বহুত বেছি আহিছে, ছ' মই অলপ লৈ পেলাই খাওঁ লাঞ্চটো, তাৰপিছত ব্লগটো এডিট কৰোঁ আপোনালোকৰ কাৰণে। আজি মোৰ সেয়াই কাম আৰু। ছ' লাঞ্চ কৰি মই শুই গ'লোঁ, ক'ব নোৱাৰোঁ টোপনিত। এতিয়া উঠিছোঁ, উঠি অলপ মুখ চুখ ধুলোঁ,
ধুই মই বোলো এতিয়া আৰু কিমান ৰুমত সোমাই থাকিম অলপমান ওলাই যাওঁ তললৈ যাওঁ এনেই অলপ এক্সপ্ল'ৰ কৰি আহোঁ আশে পাশে কি আছে চাহ অলপ খাই আহোঁ আৰু বাকী ডিনাৰ ক'ত কি পায় কি খাম সেইবিলাকো চাই আহোঁ যদি জমেট'ত কৰিব লাগে জমেট'তে কৰি দিম নহ'লে হোটেলতে খাম চ' সেইবিলাক কৰি আহোঁ আৰু পেকিং মানে মই অলম'ষ্ট কৰি থ'লোঁ মোৰ এতিয়া কৰিবলৈ খুব বেছি বস্তু নাই যোনখিনি কাইলৈ মই পিন্ধি যাম সেইখিনি আৰু ৰাতি যোনখিনি পিন্ধিম সেইখিনি কাৰণ কাইলৈ আৰ্লি মৰ্ণিঙে মই ওলাব লাগিব চ' সেইকাৰণে বাকী এতিয়া ব'লক তললৈ যাওঁ মোৰ লগত এইখন মোৰ হোটেল আৰু ইয়াতে ভাটেৰা হাইৱে নাজানো মই কি পাম তথাপিও এবাৰ অলপমান এক্সপ্ল'ৰ কৰি আহোঁ চ' আল্টিমেটলি আহি মই আমাৰ যোনখন হোটেলৰ ৰেষ্টুৰেণ্ট তাতে বহিছোঁহি কাৰণ ওচৰ পাজত একোৱেই নাপালোঁ ইয়াতে চাহ খাম চাহ খাই তাৰপিছত ৰুমত যাম আৰু এইটো একদম নেক্সট দিনা একদম আৰ্লি মৰ্ণিং মই 5টামান বজাতে ওলাইছোঁ এয়াৰপৰ্ট যাবৰ কাৰণে মোৰ ফ্লাইট আছিল 7:20 আৰু লে অ'ভাৰ আছিলে কলকাতাত তো মই কেবখন লৈ পেলাই এয়াৰপৰ্ট গ'লোঁ আৰু মই হোটেলৰ পৰা এনেকৈয়ে চেক আউট কৰিছোঁ একো মানে মই খোৱা চোৱা নাই ৰাতিপুৱা ইমান ৰাতিপুৱাই মানে খাবও মন নাযায় আৰু ঠাণ্ডাও বহুত বেছি তাৰমানে মই ভাবিছোঁ জাষ্ট মই এয়াৰপৰ্ট পাই লওঁগৈ চেক ইন কৰি লওঁ তাৰপিছত কিবা এটা খাম চ' এয়াৰপৰ্ট পাই পেলাই মই চেক ইন কৰিলোঁ চেক ইন কৰি অলপ সময় বহি তাৰপিছত ভাবিলোঁ নাই ব্ৰেকফাষ্টটো কৰি লওঁ কৰি পেলাই তাৰপিছতে মানে ফ্লাইটৰ মোৰ বৰ্ডিঙৰ টাইম হৈয়ে যাব আৰু ইমানেই স্পাইচি খানা খাই খাই মোৰ আমনি লাগি গৈছে মই বোলো ইডলিয়ে খাওঁ ইডলিটোৱে ভাল লাগে মানে অলপমান পেটৰ কাৰণে ঠাণ্ডা ঠাণ্ডা নিচিনা লাগে তাৰপিছতে ফ্লাইটখন উৰিলে মোৰ আৰু তলত চাওকচোন কিমান ক্লাউড মানে পূৰা তাৰপিছতে মই উঠিয়ে শুই গ'লোঁ তাৰপিছতে আহি কলকাতা পালোঁ কলকাতাতো আকৌ চেক ইন কৰি পেলাই বহি আছোঁ খুব বেছি সময় মানে ৱেইট কৰিবলগীয়া হোৱা নাই বাৰু তাৰপিছত ফাইনেলি আহি যোৰহাটত লেণ্ড কৰিলোঁ আৰু এনেকৈ যেনেকৈ ভ্লগত দেখাইছোঁ কাছ তেনেকেই কৰিব পাৰিলোঁ অলপমানতো বাৰু ৱেইটিং টাইম থাকেই গুড মৰ্ণিং চ' আজি ঘৰৰ পৰা গুড মৰ্ণিং দিছোঁ কালি একচুৱেলি মই আহি পালোঁ ঘৰ কালি আহি পাওঁতে মোৰ দুপৰীয়া হ'ল 1:15 মোৰ ফ্লাইটখন লেণ্ডিং কৰিছিলে চ' ঘৰ পাওঁতে 3টাই বাজিলে এওঁ গৈছিলে মোক আনিবৰ কাৰণে তাৰপিছত মই একো ব্লগ নকৰিলোঁ সিহঁতেও মানে বহুত এক্সাইটেড মোক দেখি সিহঁতৰ লগতে টাইম স্পেণ্ড কৰিলোঁ আৰু ভাগৰো লাগিলে শুলোঁ মই আজি ৰাতিপুৱা উঠিহে মই আনপেকিং কৰিছোঁ কাপোৰ ধুব দিছোঁ আৰু এতিয়া নিজৰ কাৰণে ব্ৰেকফাষ্ট বনাই আছোঁ আৰু বাকী তাত মানে খানাবোৰ ইমান স্পাইচি আছিলে নহয় মানে খাওঁতেতো খাই দিছোঁ কিন্তু পিছত মানে একদম পেটটো একদম কালিতো মোৰ পেটটো বহুত বেয়া মানে একদম গেছ হৈ আছিল আজিহে মোৰ ভাল লাগিছে কালিৰ পৰা যেতিয়া ঘৰৰ খানা খাইছোঁ তেতিয়াহে ভাল লাগিছে মানে যিমানেই কিয় মানে খানাটো মই ঘৰতে খাই ভাল পাওঁ আৰু মেইনলি চাহটো এওঁ যেতিয়া মোক মানে ইভিনিং লাল চাহ দিছে মই তেতিয়াহে মানে শান্তি আৰু চ' এই কাপ চাহেই মই খাই ভাল পাওঁ চ' বৰ্তমান এতিয়াও মই ব্ৰেকফাষ্ট বনাই আছোঁ চাহ খাম তাৰপিছত বাকী ফুৰিটো বহুত ভাল লাগিলে ফুৰিবতো মানুহ এনেও লাগে মানে ফুৰিলে মানে বহুত মনটো মুকলি হৈ যায় তাৰপিছত এনজয় বহুত কৰিলোঁ আমি দুজনীয়ে আৰু এতিয়া আহি পালোঁ এতিয়া পক্ষী অকণমান টাইম দিব লাগিব কাৰণ অলপমান এটা মাদাৰ্ছ গিল্ট এটা থাকে ন এৰি থৈ যোৱা আৰু বাদ বাকী এইটো ব্লগ ইয়াতে সামৰিছোঁ আশা কৰিছোঁ ব্লগবিলাক চাই আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই ফৰ নাও গাইজ